ঠাণ্ডাক বিদায় দিওঁ বোলো, চুৱেটাৰবোৰ সোমোৱাত লাগিলোঁ, নহ'লে ৱাৰ্ড্ৰপটো একদম পূৰা ভৰি যায়। আমি মানুহবোৰ কেনেকুৱা জানেনে, গৰমত ঠাণ্ডাক বিচাৰোঁ, ঠাণ্ডাত আমি গৰম বিচাৰোঁ। বহুত বেছি স্বাৰ্থপৰ নহয়নে? আৰু সকলো মানুহ প্ৰথমতে ভালেই থাকে জানেনে, তাৰপিছতহে মানুহৰ নিজৰ চৰিত্ৰটো ওলায়। ভাল মানুহ সদায় ভালেই হৈ থাকে, বেয়া মানুহে কিন্তু প্ৰথমতে ভাল ৰূপ এটা দেখুৱায়, কিন্তু কিমান দিন ধৰিব ন, তাৰপিছত নিজৰ চৰিত্ৰটো ওলাই যায়। এই মানুহঘৰ যে আছে আমাৰ নেইবাৰঘৰ, মানুহগৰাকী মণিপুৰৰ, মানুহজন শিলচৰৰ দেই, বেংগলী হয়। প্ৰথমতে আমি বহুত ভাল বুলি ভাবিছিলোঁ। তাৰপিছত কি জানে, তেওঁলোকে প্ৰথমতে মাটিডোখৰ লওঁতে, এই মাটিডোখৰ আমি কিনিম বুলি কৈছিলোঁ, আমাক নিদিলে। আমাৰ পৰিয়ালৰ মানুহে হয়, তেওঁলোকক বিকিলে, তাত কোনো আপত্তি নাই, কিন্তু লেতেৰা ঠাইডোখৰ চাফা কৰিলে, সেইটো হয়। কিন্তু তাৰপিছত ক'লে পিছফালে আমি কেতিয়াও ঘৰ নবনাওঁ। তাৰপিছত আজি আমাৰ মানুহজনক ক'বলৈ আহিছে, মানে মাৰ ৰুমৰ কাষতে মানে বোলে তেওঁলোকে ষ্ট'ৰ ৰুম এটা বনায়। ষ্ট'ৰ ৰুম বনাই দিলেতো পূৰা অন্ধকাৰ হৈ যাব আৰু পূৰা গৰম হ'ব নহয়। লাহে লাহে মানুহৰ ৰূপবোৰ মানে ওলাই যায়। মানুহজনে তেওঁৰ লগত ক'লে আৰু তাৰপিছত এতিয়া আহিলোঁ, চাওক এইটো আমাৰ গোঁসাই ঘৰ হয় দেই। তাৰ এই চিৰি এনেকৈ ওপৰলৈ আহিব লাগে। তাৰপিছত এইটো আমাৰ 1 BHK ৰুম আৰু এইটো আমাৰ 2 BHK ৰুম। দুইটা ঘৰতে বেংকত কৰা মানুহে থাকে, একো প্ৰব্লেম নাই, গম পাইছেনে? একো তেওঁলোকৰ পৰা প্ৰব্লেম নাই, কিন্তু দেই সেইটো সঁচা কথা ক'ব লাগিব। আমি সকলো মানুহৰ পৰা সুখ পাবও নিবিচাৰোঁ। আমাৰ সুখ কিন্তু মোৰ আৰু আৰিয়া সুখ মোৰ মানুহজনৰ লগতে আছে। মানুহজন ক'বলৈ আমাক এৰি থৈ গ'লে আমাৰ চিন্তা হয়, কিন্তু সেইটো কাৰণে আমাক মানুহজনে কেতিয়াও এৰি থৈ নাযায় জানেনে, কেতিয়াও এৰি থৈ নাযায়। বিশেষকৈ আৰিয়া হোৱাৰ পৰাতো একেবাৰে এৰি থৈ নাযায়। ইভিনিং হ'লে আমি ওলাই যাওঁ, অকণমান আৰিয়াও মনটো ভাল লাগে ন। ক'তনো কি ঘূৰি ফুৰোঁ, দিনৰ দিনটো দেখোন ৰুমৰ ভিতৰতে সোমাই থাকোঁ। সেইকাৰণে তাইক লৈ বোলো অকণমান ওলাই যাওঁ, মনটো ফ্ৰীও হৈ আহে। বাটাৰস্কচ ফ্ৰিজত আছে, তাতে আছে। মই নাখাওঁ, এনেই কৈছোঁ মা। এইটো পিছত খাবা। অঁ এই আছে মা। বাটাৰস্কচ লাগে কাৰণে লৈ দিলোঁ। কি কোম্পানী হয় চাওঁ, লোৱা। অকণমান বোলো হেল্থটোৰ প্ৰতি যত্ন লওঁ মানুহজনে মই। তাকে আজি বোলো ৰুটি খাম বুলি লৈছোঁ। ৰিংকুক তাকে সুধিছোঁ কি বনাবি, মালাই পনীৰ বনাব বোলে, কেনেকৈ বনাব সুধিছোঁ। মানুহজনে মানে পূৰা তাক কৈ দিছে আৰু সিও A to Z দেই। এনেকৈ কিন্তু বহুত বস্তু ভালকৈ বনায় দেই, বেয়া বনায় বুলি নকওঁ। তাৰ কামেই হৈছে খানা বনোৱা, সেইকাৰণে সি ভালকৈ বনাবই লাগিব ন। আৰু আমাৰ ছোৱালীক মানে হাজাৰ বস্তু বনাই দিয়ক, তাই কিন্তু সেইবোৰৰ প্ৰতি একদম ৰাপ নাই। ভাত দালিটো হ'লেই হ'ল। আৰু মাংসটো খায়, মাংস নাখায় কিন্তু দেই, মাংসৰ জোলে খায়। তাৰপিছত ভাত নাখাওঁ বুলি ক'লে, আইচক্ৰীম দুটা খালে যে। তাৰপিছত ভাত নাখালে বেয়া লাগে ন, ৰাতিটো যদি ভোক লাগে কি হ'ব বাৰু। মই বোলো তুমি চেৱাই খাবা নি, খাম বুলি ক'লত মই আকৌ এয়া চেৱাই বনাই দিছোঁ। মানে কিবা এটা খাই থাকক আৰু পেটটো ভৰক মানে। আৰু অকণমানি পেট হয় ন, অকণমান বস্তু খালেই পেট ভৰে। তথাপিও কিবা এটা নাখালে ভাল নালাগে যে। এয়া চেৱাই খাইছে আৰু চেৱাই খাই ভাল পায় কিন্তু দেই। গুড নাইট।